অহা 30 তাৰিখে ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়লৈ আহিব আৰু ডিব্ৰুগড়ত আহি অসম বিধানসভাৰ ডিব্ৰুগড়ৰ যি চৌহদ এই চৌহদ তেখেতে আজি মুকলি কৰিব, আধাখিলা অনুষ্ঠান ৰাখিব। আৰু তাৰ কাৰণে আজি আমি বিভিন্ন প্ৰান্তত আমি ৱাৰ্ড মিলাই আমি এখন প্ৰিপেৰেশ্যন মিটিং কৰিছোঁ। এই প্ৰিপেৰেশ্যন মিটিঙত আমাৰ সকলোৱে আজি আমি 8, 12, 13, 14 4টা ৱাৰ্ডৰ পৰা আমি কিমান মানুহ যাব, আমি গোটেই কথাটো আমি আজি প্ৰিপেৰেশ্যন কৰিছোঁ। আমি ইয়াত লিষ্ট বনাইছোঁ কিমানখিনি মানুহ যাব, কেনেকৈ যাব, কি কৰিব, এই গোটেইখিনি এটা প্ৰস্তুতি এখন সভা আমাৰ কৰা হৈছে। আৰু প্ৰস্তুতি সভাৰ জৰিয়তে আমি এই 4টা ৱাৰ্ডৰ পৰা আমাৰ প্ৰায় 2000তকৈ অধিক মানুহ আমাৰ এই 4টা ৱাৰ্ডৰ পৰাই আমাৰ এটা যোৱাৰ ব্যৱস্থা কৰিছে। ঠিক তেনেকৈ ডিব্ৰুগড় সমষ্টিৰ পৰা 15,000তকৈ অধিক মানুহ যাব, তাৰে এইখিনি প্ৰস্তুতি হৈছে। আৰু আমি ভাবোঁ যে এখন সুন্দৰ মিটিং হ'ব, যিহেতু দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ক এটা আমাৰ বিধানসভা ভৱনটো, য'ত আমাৰ বিধানসভা হ'ব, আইন প্ৰণয়ন হ'ব, সেইটো ডিব্ৰুগড়ৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। যিখন ডিব্ৰুগড়ৰ 14 চনৰ আগৰ ডিব্ৰুগড়ৰ আৰু আজি ডিব্ৰুগড় আপোনালোকে উপলব্ধি কৰক। আপোনালোকে সাংবাদিকসকলেও গোটেই কথাটো ভালকৈ জানে যে আজি সেই গোটেই কথাটো আগত ৰাখি আমি এটা তেখেতক সন্মান জনাবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত আমি এখন সুন্দৰ প্ৰস্তুতি সভা আয়োজন কৰিছোঁ। কেইখন জিলাৰ মানুহ আহিছে? আমাৰ ডিব্ৰুগড়তে বেছি আহিব, বেছিকৈ আহিব আমাৰ ডিব্ৰুগড়ৰ পৰা আমি 15,000, টিংখাঙৰ পৰা 12,000, লাহোৱাল চাবুৱাৰ পৰা আহিব আমাৰ 10,000, তাৰপিছতে আমাৰ তিনিচুকীয়াৰ পৰা আহিব, মৰাণৰ পৰা আহিব 10,000, তিনিচুকীয়াৰ পৰা আহিব 8,000, ডিগবৈৰ পৰা আহিব। ঠিক তেনেকৈ কৰি আমাৰ প্ৰায় 70-80,000 মানুহৰ আমি ব্যৱস্থা হাতত লৈছোঁ। আমি তেনেকুৱা কেপাচিটি ব্যৱস্থা কৰিছোঁ। আপোনালোকে দেখিছে যে এখন সুন্দৰ মিটিং হ'ব বুলি মই ক'ব খুজিছোঁ। আজি যিহেতু এটিকলি হৈছিলে কথাটো কৈ দিয়ক। আমাৰ আজি কেইবা জেগাতো দিয়া হ'ল। আমাৰ আজি মোহনবাৰীত দিয়া হ'ল 1300, মোহনবাৰীত 768 গৰাকীক আজি চেক বিতৰণ কৰা হ'ল। আৰু মনোহাৰীত 1300